যিসকল শিক্ষাৰ্থীয়ে অসমীয়া বিভাগত স্নাতকোত্তৰ ডিগ্ৰীটো ল'ম বুলি অধ্যয়ন কৰি আছে তেওঁলোকে সেমিনাৰে হওক ডিজাৰ্টেশ্যন পেপাৰে হওক বা এছাইনমেণ্টে হওক যদি লিখি দিবলৈ লাগে বা সহায় কৰি দিবলৈ লাগে তেনেহ'লে আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে আৰু মই যি অধ্যয়ন কৰি পেলাই মোৰ যিখন ডিজাৰ্টেশ্যন পেপাৰ আছিল তাত 200ৰ ভিতৰত 150 নম্বৰ পাবলৈ সক্ষম। এই ভিডিঅ'টোত আপোনালোকে চাব মোৰ যিটো ডিজাৰ্টেশ্যন পেপাৰখনৰ ডিটেইলছটো সবিশেষটো মই আপোনালোকৰ ওচৰত দেখুৱাই দিছোঁ। এইখিনি এনেকৈ লিখি পেলাই মই যিখিনি 200ৰ ভিতৰত 150 মাৰ্কছ কঢ়িয়াবলৈ সক্ষম হৈছিলোঁ। ফ্ৰণ্ট পেজ বুলিবলৈ কেইবাটাও থাকে, কোঅৰ্ডিনেটৰ ফৰৱাৰ্ডিং পেজ থাকে, কণ্টেণ্ট পেজ থাকে, চেল্ফ ডিক্লাৰেশ্যন পেজ থাকে, ছুপাৰভাইজাৰ পেজ থাকে, এনেকৈ কৰি 5টামান ফ্ৰণ্ট পেজ থাকে। গতিকে এই সকলোখিনি খৰচী মাৰি কৰিলেহে সম্পূৰ্ণ ডিজাৰ্টেশ্যন পেপাৰখন কমপ্লিট হৈ উঠে। গতিকে যদি আপোনালোকে ইচ্ছা কৰে কণ্টেক্ট কৰিব পাৰে।